মই এনেকুৱা এটা ভাবোঁ যে এতিয়া আমাৰ যেটো অসমত এটা শান্তি পৰিৱেশ হৈছে এই শান্তি পৰিৱেশটো নষ্ট কৰিবলৈ চেষ্টা কৰি থকা হৈছে ইনভেষ্টমেন্ট আহি আছে এইটো নষ্ট কৰিবলৈ চেষ্টা কৰি আছে আমি এই পাৰ্টিকুলাৰ ইনসিডেন্টটো কেছ ৰেজিষ্টাৰ কৰিছো আৰু কেছ ৰেজিষ্টাৰ কৰি ইনভেষ্টিগেট কৰিম আমি যিখিনি আমাৰ ইন্টেলিজেন্স আৰু ইনভেষ্টিগেশ্যন এজেন্সিজ আছে তেওঁলোকৰ লগতো কন্টেক্ট কৰিছো আৰু যিখিনি হিটোত ইনভলভ হৈ আছে আপোনালোকে জানে যে এতিয়ালৈকে যিমান ঘটনা যোৱা কেইবছৰ মানৰ ভিতৰত হৈছে অসমত প্ৰায় সবতে ইনভেষ্টিগেট কৰি কনসাৰ্ন মানুহখিনিক ধৰা হৈছে আৰু তেওঁলোকক কোৰ্টলৈকে লৈ যোৱা হৈছে হেতুটো আমি 100% শিওৰ যে তেনেকৈ হ'ব যিয়ে কৰিছে তেওঁলোকে হেতুৰ ফলটো ভুগিবই লাগিব কিন্তু মই আকৌ একটা কথা কৈছো যে অসমৰ যেনে তেনে যোৱা বহু বছৰ ধৰি আমি কষ্ট কৰি শান্তি আনিছো এই শান্তি নষ্ট কৰাটো উচিত নহয় আৰু এতিয়া কোনো যুক্তিযুক্ত নাই যিয়ে কৰিছে আপোনালোকে সবে জানে কোনে কৰিছে কেনেকৈ কৰিছে এটো ভাল হৈ থকা নাই and we will take this entire thing to logical conclusion sir এতিয়ালৈকে কাৰোবাক এৰেষ্ট কৰবা ডিটেইন কৰা হ'ব এটা ইনভেষ্টিগেশ্যন এটা আৰম্ভ হ'ব এটা সব ওলাব আজিলৈকে আমি ফেল হোৱা নাই আজিও এতিয়াও ফেল হোৱা আমাৰ কোনো হেই নাই আমি নিশ্চয় সাকসেস পাম উজনি অসম যেহেতু আপুনি কিছুদিন আগতে ভ্ৰমি আহিছিল আজি মইতো আগৰ পৰাই জানো যে হেতু তেওঁলোকে এটা চেষ্টা কৰি আছে আৰু আমি হেতুৰ ফেস কৰিম আজি আমি 40 বছৰ অসমত হেতু ফেস কৰিছো যেনে তেনে শান্তি আনিছো আৰু মই বাৰে বাৰে এই কথাটো কৈ আছো যে আমি সিচুৱেশনটো বেয়া পিনে লৈ যোৱাটো বিচৰা নাই মই আজিও হেতু বিচৰা নাই আমি ইনভেষ্টিগেশ্যন কৰিম আমি ইনভেষ্টিগেশ্যন কৰি যিখিনি মানুহ হেতু জড়িত হৈ আছে তেওঁলোকক আমি কৰিম আৰু যিখিনি তেনেকুৱা লৰা ছোৱালী যিখিনি যোৱাবাৰো আমি দেখিলো যেতিয়া আজি 6 মাহ 7 মাহ আগতে তেওঁলোকে গ্ৰেনেড দলিয়াইছিলে তেতিয়াও মই কৈছিলো যেটো আলফাই কৰিছে তেতিয়া তেওঁলোকে ডিনাই কৰিলে কিন্তু পিছত সব ধৰা পৰিলে নাই এই চাৰ্জশিট কৰিলে সো যিখিনি তেনেকুৱা লৰা ছোৱালী আছে তেওঁলোকৰ প্ৰতিও মোৰ এটা আহ্বান তেওঁলোকে হিবৰত খমাব নালাগে আল্টিমেটলি আমি সবে অসমৰ শান্তি আৰু অসমৰ প্ৰসপেৰিটিৰ কথা চিন্তা কৰিব লাগে হিবৰ কাম কৰি অসমৰ বেয়াই হয় ভাল নহয় মই হেতুহে ক'ব বিচাৰিছো তেওঁলোকৰ মোটিভৰ হৈতে স্যাৰ মোটিভৰ হৈতে তেওঁলোক আতংকিত হৈ আছে আতংকিত হোৱাটো বিশেষ কোনো কাৰণ নাই আমিতো যোৱাত যেনেকৈ মই কৈছো 30 বছৰ আমি সদায় ফাইট কৰিছো আমি ফাইট কৰিম আমি ৰাইজৰ হৈহে ফাইট কৰি আছো ৰাইজৰ শান্তিৰ কাৰণে ফাইট কৰিছো অসম আৰক্ষী সদায় ৰাইজৰ শান্তিৰ কাৰণে ৰাইজৰ ভালৰ কাৰণে ফাইট কৰি আছে যিখিনি মানুহে ৰাইজৰ শাস্তি দিব বিচাৰিছে ৰাইজৰ কষ্ট দিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া ৰাইজে মাত মাতিব পৰা সময় আহিছে আজি ৰাতিপুৱা আমি খবৰ পাইছিলো যে নিখেত ঘোষিত সংগঠন আলফাই কিছুমান জগত আইডি প্লান্ট কৰিছে তেনেকৈ আমি খবৰ পাইছিলো আৰু তাৰ আগতে যেনেকৈ আপোনালোকে জানে যোৱা 5-6 দিন ধৰি মই উজনি অসমতো গৈছিলো তাতো মই এই কথাটো কৈছিলো যে তেওঁলোকে কুটাঘাতমূলক ঘটনা ঘটিত কৰিবলৈ চেষ্টা কৰি আছে হিমতে আমি আজি সার্চ কৰাইছিলো সার্চত আমাৰ 5-6টা জায়গাত তেনেকুৱা সাসপেক্টেড আৰ্টিকলস ওলাইছে কিন্তু তাত ইগনিশন ডিভাইস নাছিলে আৰু যেটো ভিতৰত সাবস্টেন্স পোৱা গৈছে এটো আমি ফৰেনসিক এক্সামিনেশন কৰাই আছো এটো ফৰেনসিকত এক্সপ্লোসিভ হয় নহয়